1857 চনতে স্থাপন হৈছিল ঢকুৱাখানা আৰক্ষী থানা। সিপাহী বিদ্ৰোহৰ সময়ত ঢকুৱাখানা নগৰৰ মাজমজিয়াত স্থাপন হৈছিল আৰক্ষী থানাখন। ঢকুৱাখানাৰ বালিগাঁৱৰ এজন ব্যক্তিয়ে নিজ ভূমি দান কৰি ৰাইজৰ নিৰাপত্তাৰ বাবে স্থাপন কৰিছিল ঢকুৱাখানা আৰক্ষী থানা। ঢকুৱাখানাত আজিও সজীৱ হৈ আছে সিপাহী বিদ্ৰোহত ব্যৱহৃত সামগ্ৰী। আমি ঢকুৱাখানা থানাৰ পৰা আপোনালোকক কিছু পৰিৱেশ দেখুৱাম প্ৰতাপ দত্তৰ জৰিয়তে। হয়, গণৰাজ্য দিৱসৰ প্ৰাক্ষণত আমি এটা ইতিবাচক খবৰৰ সৈতে দেখাব বিচাৰিছোঁ এখন বিশেষ থানা। এই থানাখন এইভাবে বিশেষ বুলি উল্লেখ কৰিছোঁ কাৰণ 1857 চনতে এইখন থানা স্থাপন হৈছিল আৰু থানাখন হৈছে ঢকুৱাখানা আৰক্ষী থানা। মই পোনে পোনে মোৰ সহযোগীক ইয়াৰ সামগ্ৰিক পৰিৱেশটো দেখাবৰ বাবে অনুৰোধ জনাইছোঁ। এইখন হৈছে এখন ইতিহাস প্ৰসিদ্ধ থানা। 1897 চনৰ সিপাহী বিদ্ৰোহৰ সময়তে ঢকুৱাখানাৰ চাৰিআলিৰ মাজমজিয়াত স্থাপন হৈছিল এইখন বিশেষ থানা। মোৰ সৈতে এই থানাখনৰ ভূমিদাতা আছে, মই তেওঁলোকৰ পৰা মন্তব্য ল'বলৈ যত্ন কৰিম। প্ৰথমে আপোনাৰ কাষলৈ আহিছোঁ। এইখন হয়তো একেবাৰে সিপাহী বিদ্ৰোহৰ সময়ত স্থাপন হোৱা এখন ঐতিহাসিক থানা। এই থানাখনৰ গোটেই ইতিবৃত্তিটোৰ বিষয়ে আপোনাৰ পৰা জানিব বিচাৰিম। এই ঢকুৱাখানা থানাখন আৰক্ষী থানাখন ব্ৰিটিছৰ দিনৰ এখন থানা। এই থানাখন স্থাপন কৰা হৈছিল আমাৰ ককা স্বৰ্গীয় মাণিক পণ্ডিত, তেখেতক মাণিক চন্দ্ৰ বৰা বুলি কয়, কিন্তু প্ৰকৃততে তেতিয়াৰ পৰা মানুহে তেখেতক মাণিক পণ্ডিত বুলিয়ে জানে। সেই মাণিক পণ্ডিতে এই থানাখন ইয়াত প্ৰতিষ্ঠা কৰিবৰ কাৰণে ভূমিখিনি দান দিছিল আৰু তেতিয়াৰ পৰাই আমি পৰিয়ালে 1957 চনতে স্থাপন হোৱা এই আৰক্ষী থানাখনক আমি সেই সময়ৰ আমাৰ ককা, আমাৰ পিতৃ পৰমানন্দ বৰা দুয়োজনে আহুপুৰুষাৰ্থ চেষ্টা কৰি থানাখনক এটা পূৰ্ণ পৰ্যায় দিবলৈ চেষ্টা কৰিছিল। প্ৰথম অৱস্থাত ইয়াত দুজনমান চিপাহী কেৱল আছিল আৰু সেই তেখেতসকলক লগত লৈ আমাৰ এই পিতৃ পৰমানন্দ বৰাদেৱে এই থানাখন পৰিচালনা কৰিছিল। তেওঁ যদিও আৰক্ষী বিভাগৰ লোক নাছিল, তথাপিও তেওঁ এই থানাখন পৰিচালনা কৰি ইয়াৰ স্থায়িত্ব দিয়াৰ চেষ্টা কৰিছিল আৰু পৰ্যায়ক্ৰমে সেই থানাখন আহি আজি পৰ্যায়ত উপনীত হৈছে। আমি অতি গৌৰৱান্বিত এইকাৰণেই যে আমাৰ ককাই পিতৃপুৰুষে যি ভূমি দান কৰি এই থানাখন প্ৰতিষ্ঠা কৰিলে, সেই থানাখনে আজি পূৰ্ণতা প্ৰাপ্তি লাভ কৰাত আমি পৰিয়ালবৰ্গই অতি সুখী অনুভৱ কৰিছোঁ। আপুনি হয়তো কিছু কথা জানিব, অবিভক্ত লখিমপুৰ জিলাৰ ইয়াত জেল স্থাপন কৰা হৈছিল। এই বিষয়ে আপুনি কিবা জানে নেকি? জেলৰ সম্পৰ্কত মোৰ সিমান জ্ঞান নাই। জেল বুলি ক'লে য'ত কয়দীসকলক ৰখা হয়, কিন্তু এতিয়া কথা হ'ল কি, সেই সময়ত জেল হিচাপে নাছিল, ইয়াত থানাতেই এটা সুকীয়া ঘৰত তেনেকৈ ৰখা হৈছিল। এতিয়াও তেনেকেই ৰাখে, আগতেও ঠিক সেই প্ৰকাৰে ৰখা হয়। হয়তো 1897 চনৰ যিসমূহ ইয়াত আগৰ পুৰণি যিসমূহ সম্পদ আছিল, এই সম্পদসমূহ এতিয়াও ইয়াত আছে। ইয়াত কিছু সম্পদ আছে, বিশেষকৈ ব্ৰিটিছৰ দিনৰ যিটো বাৰুদ ব্যৱহাৰ কৰে, সেই বাৰুদটো ইয়াত প্ৰতিষ্ঠা কৰি থোৱা আছিল। পৰ্যায়ক্ৰমে সেই বাৰুদটো এতিয়া আছেনে নাই মই ভিতৰত সোমাই চোৱা নাই, কিন্তু সেইটো আগতে আজি প্ৰায় 15 বছৰমানৰ আগলৈকে ইয়াত সংৰক্ষিত কৰি ৰখা হৈছিল। কিন্তু এতিয়া কেনেকুৱাকৈ আছে, কি অৱস্থাত আছে, আমি ভিতৰত বিশেষকৈ সোমাই চোৱা নাই। আৰু এটা আপোনাৰ পৰা প্ৰসংগ জানিব বিচাৰিম, আপোনালোকে এই গোটেই সম্পূৰ্ণ ভূমিটো আপোনালোকে দান কৰিছিল, এয়া আপোনালোকে কোনোবা বিচৰা হৈছিল নে আপোনাৰ প্ৰতিষ্ঠা কালৰ পৰা আপোনালোকে নিজে দান কৰিছিল? আমাক বিচৰা নাই, আমাক ককাই ভাবিছিল যে ঢকুৱাখানাখনত এখন শান্তি এটা পৰিৱেশ সৃষ্টি হওক, ইয়াত যাতে চোৰ ডকাইতৰ পৰা আৰম্ভ কৰি বিভিন্ন কাজিয়া পেচালৰ পৰা এই জেগাডোখৰ মুক্ত হওক, সেই আশাৰে তেওঁলোকে ইয়াতে ভূমিদান কৰিছিল। আমাক কোনেও বিচৰা নাছিল, কিন্তু তেওঁলোকে এটা কৈছিল ক'ত প্ৰতিষ্ঠা কৰা হ'ব।